সকলগৰাকী দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো এটা বিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো ধুবুৰীক বিজেপি নেতা সুধাংশু ত্ৰিবেদীয়ে মিনি বাংলাদেশ আখ্যা দিছিল আৰু লোকসভাৰ ৰাজ্যসভাৰ মজিয়াত এই মন্তব্য কৰিছিল এই মন্তব্যক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু এইবাৰ এই সমগ্ৰ বিষয়ক লৈ আমছুৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে আমছুৱে কৈছে যে ধুবুৰী বাংলাদেশ নহয় ধুবুৰীৰ জনতাই বাংলাদেশ আৰু পাকিস্তানৰ বিৰোধিতাহে কৰিছিল আৰু ইয়াৰ পাছত আমছুৰ তৰফৰ পৰা কোৱা হৈছে যে সুধাংশু ত্ৰিবেদীয়ে যেতিয়ালৈকে ক্ষমা নিবিচাৰে তেতিয়ালৈকে এই বিষয়ক লৈ আমছুৱে প্ৰতিবাদ অব্যাহত ৰাখিব টাইমেট বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ ধুবুৰী বাংলাদেশ নহয় আমছুৰ তৰফৰ পৰা বিজেপি নেতা সুধাংশু ত্ৰিবেদীক প্ৰত্যাহ্বান জনোৱা হৈছে বাংলাদেশৰ লগত ধুবুৰীৰ কোনো ধৰণৰ সম্পৰ্ক নাই মিনি বাংলাদেশ আখ্যা দিছিল সদনৰ মজিয়াত আৰু তাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বাংলাদেশ আৰু পাকিস্তানেৰে সম্পৰ্ক সুধাংশু ত্ৰিবেদীৰহে আছে ধুবুৰীবাসীৰ নাই ধুবুৰীবাসীক অপমান কৰাৰ অধিকাৰ ক'ত পালে বুলি প্ৰশ্ন কৰিছে আমছুৱে ধুবুৰীবাসীৰ ওচৰত ধুবুৰীৰ জনতাৰ ওচৰত ক্ষমা বিচাৰক বিজেপি নেতা সুধাংশু ত্ৰিবেদীয়ে আমছুৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে বিজেপিৰ নেতাসকলে অসমখনক বিভাজন কৰিব বিচাৰিছে বুলিও আমছুৰ তৰফৰ পৰা সংবাদ মাধ্যমৰ আগত মন্তব্য কৰা হৈছে শৰৎচন্দ্ৰ সিংহৰ পৰা আৰম্ভ কৰি বহু পুৰুধা ব্যক্তিৰ জন্ম হৈছিল ধুবুৰীৰ জনতাই স্বাধীনতাৰ সংগ্ৰামত জপিয়াই পৰিছিল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ধুবুৰীৰ জনতাই পাকিস্তান আৰু বাংলাদেশৰ ধাৰাবাহিকভাৱে বিৰোধিতা কৰি আহিছে আৰু তেনে ক্ষেত্ৰত সেই জিলাৰ জনতাকে মিনি বাংলাদেশ আখ্যা দিয়াটো কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি আমছুৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে ধুবুৰীত এই মন্তব্যৰ বিৰুদ্ধে ব্যাপক আন্দোলন কৰা হ'ব বুলি আমছুৱে আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে যদিহে বিজেপি নেতা সুধাংশু ত্ৰিবেদীয়ে ক্ষমা নিবিচাৰে আমছুৱে ইয়াক লৈ প্ৰতিবাদ কৰিব ধুবুৰীৰ জনতাক লৈ যি মন্তব্য কৰিছে সেয়া গ্ৰহণযোগ্য নহয় ধুবুৰী বাংলাদেশ নহয় বুলি স্পষ্ট কৰি দিছে বাংলাদেশৰ লগত ধুবুৰীৰ জনতাৰ কোনো ধৰণৰ সম্পৰ্ক নাই স্বাধীনতা সংগ্ৰামত ধুবুৰীবাসী জপিয়াই পৰিছিল পাকিস্তান বাংলাদেশৰ ধুবুৰীবাসীয়ে সদায় বিৰোধিতা কৰি আহিছে আৰু তাৰ পাছত মিনি বাংলাদেশ বুলি যি মন্তব্য কৰা হৈছে সেয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে আৰু বিজেপি নেতা সুধাংশু ত্ৰিবেদীক তেওঁ প্ৰত্যাহ্বান জনোৱা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে এই বিষয়টোক লৈ ৰাজ্যজুৰি বিতৰ্ক চলি আছে আৰু তাৰ মাজতে আমছুৰ তৰফৰ পৰা কোৱা হৈছে যদি বিজেপি নেতাই ক্ষমা নিবিচাৰে ইয়াক লৈ আমছুৱে ব্যাপক প্ৰতিবাদ আৰম্ভ কৰিব আমাৰ লগত মন্তব্য আহি পৰিছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই মিনি বাংলাদেশ বুলি ধুবুৰীক যে ক'ব বিচাৰিছে তেওঁৰ যদি এইখিনি জ্ঞানে নাই আচলতে বুজা যায় যে বাংলাদেশৰ লগত ধুবুৰীৰ মানুহৰ কোনো সম্পৰ্ক নাই ধুবুৰীবাসীৰ কোনো সম্পৰ্ক নাই যদি বাংলাদেশ বা পাকিস্তানৰ লগত সম্পৰ্ক আছে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰে আছে সুধাংশু ত্ৰিবেদীৰ যে অসম সম্বন্ধে ধুবুৰী জিলা সম্বন্ধে ভৌগোলিক জ্ঞান নাই এই বক্তব্যৰ পৰা প্ৰমাণ কৰিছে গতিকে তেওঁৰ এই বক্তব্যটোক প্ৰথমতে আমি তীব্ৰ নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ তেওঁৰ দৰে এজন সাংসদে সংসদৰ মজিয়াত এনেকুৱা ধৰণৰ নিম্ন মানসিকতাৰ বক্তব্য দি ধুবুৰীবাসী ৰাইজক বিশেষকৈ অসমৰ এটা অংগ জিলা অসমৰ এটা অংগ বা অসমৰ জিলা ভাৰতবৰ্ষৰ এটা অংগ আৰু প্ৰায় ৩৫ লাখ ভাৰতীয় ভোটাৰক যি অপমানসূচক মন্তব্য কৰিলে সংসদৰ মজিয়াত গতিকে তেখেতৰ এই বক্তব্য উঠাই ল'ব লাগে আৰু বিনা চৰ্তে তেখেতে ক্ষমা খুজিব লাগে গতিকে এই বিজেপি দল আৰু বিশেষকৈ নাগপুৰীয়াসকল সদায় অসমখন বিভাজন কৰি অসমখনত এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াই আছে আৰু সুধাংশু ত্ৰিবেদী ডাঙৰীয়া আচলতে এই বক্তব্যটো খুব সুপৰিকল্পিতভাৱে হয়তো অসমৰ কাৰোবাৰ চৌতুলিপি মতে এই বক্তব্যটো আগবঢ়াইছে যাতে অসমখনত এটা বিভাজনমুখী ৰাজনীতি আৰম্ভ হওক অসমখন যেনেকুৱা 7খন ৰাজ্যত এবাৰ বিভক্ত হৈছে তেনেকুৱা এটা পৰিৱেশ অসমত গঢ় লৈ উঠক এক অসমীয়া জাতিৰ মাজত এটা ভাঙন সৃষ্টি হওক এই লক্ষ্যৰে আচলতে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াইছে মই স্পষ্টকৈ কৈছোঁ যে ধুবুৰী জিলাত বহু ৰাজনৈতিক পুৰোধা ব্যক্তিৰ জন্ম হৈছে জননেতা শৰৎচন্দ্ৰ সিঙৰ পৰা আৰম্ভ কৰি বহু সাংস্কৃতিক জগতৰ ব্যক্তি বহু স্বাধীনতা সংগ্ৰামী বহুতো ভাষা আন্দোলনৰ লগত জড়িত ব্যক্তিসকলে ধুবুৰীত জন্ম পাইছে গতিকে ধুবুৰী বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণৰ এই ধুবুৰী ঐতিহাসিক ধুবুৰী সেই ধুবুৰীক লৈ যি অপমানসূচক মন্তব্য তেওঁলোকে আগবঢ়াইছে এই মন্তব্য আমি কোনো পদ্ধতিৰে সহ্য কৰিব নোৱাৰোঁ আৰু মই স্পষ্ট ক'ব বিচাৰিছোঁ সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই মিনি বাংলাদেশ বুলি ধুবুৰীক যে ক'ব বিচাৰিছে তেওঁৰ যদি এইখিনি জ্ঞানে নাই আচলতে বুজা যায় যে বাংলাদেশৰ লগত ধুবুৰীৰ মানুহৰ কোনো সম্পৰ্ক নাই ধুবুৰীবাসীৰ কোনো সম্পৰ্ক নাই যদি বাংলাদেশ বা পাকিস্তানৰ লগত সম্পৰ্ক আছে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰে আছে কাৰণ সেইবিলাক দেশৰ লগত সম্পৰ্ক থকা মানুহেই এনেকুৱা নিম্ন মানসিকতাৰ বক্তব্য তেওঁলোকে আগবঢ়াব পাৰে গতিকে তেওঁ যদি বাংলাদেশৰ লগত সম্পৰ্ক আছে তেওঁৰে আছে আৰু সুধাংশু ত্ৰিবেদী ডাঙৰীয়া আচলতে মই ভাবোঁ যে আচলতে মানসিকভাৱে হয়তো বিকাৰগ্ৰস্ত হৈছে মানসিকভাৱে ভাৰাক্ৰান্ত হৈছে ভাৰত চৰকাৰে তেওঁক ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব নহ'লে পাৰ্লিয়ামেণ্টত ৩৫ লাখ ভাৰতীয় ভোটাৰক অসমৰ এখন জিলা
যি জিলাৰ মানুহে স্বাধীনতা সংগ্ৰাম কৰিছে, যি জিলাৰ মানুহে পাকিস্তানক সদায় বিৰোধিতা কৰিছে, বাংলাদেশক সদায় বিৰোধিতা কৰি আহিছে, সেইখন জিলাৰ মানুহক এনেকুৱা ধৰণৰ মন্তব্য কোনো সুস্থ মানসিকতাৰ ব্যক্তিয়ে আগবঢ়াব নোৱাৰে। গতিকে আমি কোনো পদ্ধতিত এনেকুৱা বক্তব্য সহ্য নকৰোঁ। ধুবুৰীত আজি আন্দোলন হ'ব আৰু এই আন্দোলন যদি তেওঁলোকে বিনা চৰ্তে ক্ষমা নোখোজে তেনেহ'লে কিন্তু আৰু ভয়াৱহ হ'ব। আৰু স্পষ্টকৈ কৈছোঁ, অসমবাসী ৰাইজ সজাগ হ'ব লাগে। এই ধৰণৰ বক্তব্য আচলতে কিন্তু অসমখন পুনৰ এটা বিভাজনমুখী অসমলৈকে লৈ যাবৰ কাৰণে চেষ্টা এই বিজেপি চৰকাৰে চলাই আছে। সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই মিনি বাংলাদেশ বুলি ধুবুৰীক যে ক'ব বিচাৰিছে, তেওঁৰ যদি এইখিনি জ্ঞানে নাই, আচলতে বুজা যায় যে বাংলাদেশৰ লগত ধুবুৰীৰ মানুহৰ কোনো সম্পৰ্ক নাই, ধুবুৰীবাসীৰ কোনো সম্পৰ্ক নাই। যদি বাংলাদেশ বা পাকিস্তানৰ লগত সম্পৰ্ক আছে, সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰে আছে। সুধাংশু ত্ৰিবেদীৰ যে অসম সম্বন্ধে, ধুবুৰী জিলা সম্বন্ধে ভৌগোলিক জ্ঞান নাই, এই বক্তব্যৰ পৰা প্ৰমাণ কৰিছে। গতিকে তেওঁৰ এই বক্তব্যটোক প্ৰথমতে আমি তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। তেওঁৰ দৰে এজন সাংসদে সংসদৰ মজিয়াত এনেকুৱা ধৰণৰ নিম্ন মানসিকতাৰ বক্তব্য দি ধুবুৰীবাসী ৰাইজক, বিশেষকৈ অসমৰ এটা অংগ বা অসমৰ জিলা, ভাৰতবৰ্ষৰ এটা অংগ আৰু প্ৰায় 35 লাখ ভাৰতীয় ভোটাৰক যি অপমানসূচক মন্তব্য কৰিলে সংসদৰ মজিয়াত, গতিকে তেখেতৰ এই বক্তব্য উঠাই ল'ব লাগে আৰু বিনা চৰ্তে তেখেতে ক্ষমা খুজিব লাগে। গতিকে এই বিজেপি দল আৰু বিশেষকৈ নাগপুৰীয়াসকল সদায় অসমখন বিভাজন কৰি অসমখনত এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াই আছে। আৰু সুধাংশু ত্ৰিবেদী ডাঙৰীয়া আচলতে এই বক্তব্যটো খুব সুপৰিকল্পিতভাৱে হয়তো অসমৰ কাৰোবাৰ চৌতুলিপি মতে এই বক্তব্যটো আগবঢ়াইছে, যাতে অসমখনত এটা বিভাজনমুখী ৰাজনীতি আৰম্ভ হওক, অসমখন যেনেকুৱা 7খন ৰাজ্যত এবাৰ বিভক্ত হৈছে তেনেকুৱা এটা পৰিৱেশ অসমত গঢ় লৈ উঠক, এক অসমীয়া জাতিৰ মাজত এটা ভাঙন সৃষ্টি হওক, এই লক্ষ্যৰে আচলতে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াইছে। মই স্পষ্টকৈ কৈছোঁ যে ধুবুৰী জিলাত বহু ৰাজনৈতিক পুৰোধা ব্যক্তিৰ জন্ম হৈছে। জননেতা শৰৎ চন্দ্ৰ সিঙৰ পৰা আৰম্ভ কৰি বহু সাংস্কৃতিক জগতৰ ব্যক্তি, বহু স্বাধীনতা সংগ্ৰামী, বহুতো ভাষা আন্দোলনৰ লগত জড়িত ব্যক্তিসকলে ধুবুৰীত জন্ম পাইছে। গতিকে ধুবুৰী বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণৰ এই ধুবুৰী, ঐতিহাসিক ধুবুৰী, সেই ধুবুৰীক লৈ যি অপমানসূচক মন্তব্য তেওঁলোকে আগবঢ়াইছে, এই মন্তব্য আমি কোনো পদ্ধতিৰে সহ্য কৰিব নোৱাৰোঁ। আৰু মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ, সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই মিনি বাংলাদেশ বুলি ধুবুৰীক যে ক'ব বিচাৰিছে, তেওঁৰ যদি এইখিনি জ্ঞানে নাই, আচলতে বুজা যায় যে বাংলাদেশৰ লগত ধুবুৰীৰ মানুহৰ কোনো সম্পৰ্ক নাই, ধুবুৰীবাসীৰ কোনো সম্পৰ্ক নাই। যদি বাংলাদেশ বা পাকিস্তানৰ লগত সম্পৰ্ক আছে, সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰে আছে। কাৰণ সেইবিলাক দেশৰ লগত সম্পৰ্ক থকা মানুহেই এনেকুৱা নিম্ন মানসিকতাৰ বক্তব্য তেওঁলোকে আগবঢ়াব পাৰে। গতিকে তেওঁ যদি বাংলাদেশৰ লগত সম্পৰ্ক আছে, তেওঁৰে আছে। আৰু সুধাংশু ত্ৰিবেদী ডাঙৰীয়া আচলতে মই ভাবোঁ যে আচলতে মানসিকভাৱে হয়তো বিকাৰগ্ৰস্ত হৈছে, মানসিকভাৱে ভাৰাক্ৰান্ত হৈছে। ভাৰত চৰকাৰে তেওঁক ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে পাৰ্লিয়ামেণ্টত 35 লাখ ভাৰতীয় ভোটাৰক অসমৰ এখন জিলা, যি জিলাৰ মানুহে স্বাধীনতা সংগ্ৰাম কৰিছে, যি জিলাৰ মানুহে পাকিস্তানক সদায় বিৰোধিতা কৰিছে, বাংলাদেশক সদায় বিৰোধিতা কৰি আহিছে, সেইখন জিলাৰ মানুহক এনেকুৱা ধৰণৰ মন্তব্য কোনো সুস্থ মানসিকতাৰ ব্যক্তিয়ে আগবঢ়াব নোৱাৰে। গতিকে আমি কোনো পদ্ধতিত এনেকুৱা বক্তব্য সহ্য নকৰোঁ। ধুবুৰীত আজি আন্দোলন হ'ব আৰু এই আন্দোলন যদি তেওঁলোকে বিনা চৰ্তে ক্ষমা নোখোজে তেনেহ'লে কিন্তু আৰু ভয়াৱহ হ'ব। আৰু স্পষ্টকৈ কৈছোঁ, অসমবাসী ৰাইজ সজাগ হ'ব লাগে। এই ধৰণৰ বক্তব্য আচলতে কিন্তু অসমখন পুনৰ এটা বিভাজনমুখী অসমলৈকে লৈ যাবৰ কাৰণে চেষ্টা এই বিজেপি